চাপৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ আটক চাপৰ মৌৱাটাৰীৰ ড্ৰাগছ ব্যৱসায়ী ৰমেশ আলী এক গোপন সূত্ৰৰ পম খেদি RFTৰ বঙাইগাঁও আৰু 48 BNCRPF আৰু চাপৰ আৰক্ষীৰ সহযোগত চাপৰৰ আৰিয়ানাত চলাই অভিযানত হাতলতে জব্দ কৰে চাবোনৰ বাকচত কঢ়িয়াই অনা সন্দেহযুক্ত ব্ৰাউন চুগাৰখিনি উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ী ৰমেশ আলীয়ে পূৰ্বতে ড্ৰাগছ সৰবৰাহত কাৰাবাস খাটিছিল কাৰাবাসৰ পৰা ওলাই আহিয়ে পুনৰ ড্ৰাগছ ব্যৱসায়ীত নামি পৰে ৰমেশ আলী কি নাম রমেশ আলী হা রমেশ আলী ৰমেশ আলী খৰকত মোয়াটারি কি পাইছে তোমাৰ লগত ব্রাউন সুগার ব্ৰাউন চুগাৰ কিমান দিনৰ পৰা ব্যৱহাৰ কৰা তোমাৰ নাম কি রমেশ আলী খৰকত মোয়াটারি ক'ত ধৰিছে তোমাক কোনে ধৰিছে পুলিচে আটকাধীন ড্ৰাগছ ব্যৱসায়ী ৰমেশ আলীক চাপৰ আৰক্ষীয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আজি চাপৰ আৰিয়াজাৰ পেট্ৰল পাম্পৰ সন্মুখত চাপৰ OC ছাৰে এজন লোকক হাতেলুতে ড্ৰাগছ জব্দ কৰি থানাত লৈ গ'ল নতুনকৈ অহা OC-জনক আমি ধন্যবাদ জনাইছোঁ অনাগত দিনত যাতে আমাৰ চাপৰ অঞ্চলত এনেদৰে চলাই থাকে অভিযান চলাই থাকে যাতে আমাৰ চাপৰটো ড্ৰাগছ মুক্ত চাপৰ হয়